Hello guys. আজি মই আপোনালোকৰ আগত লাইভ আহিছো আৰু এইকাৰণে লাইভ আহিছো মই আপোনালোকক কিছু কথা কোৱাৰ বাবে লাইভ আহিছো। আপোনালোকে মোক দেখা পাইছে মোৰ YouTube চেনেল এটা আছে আৰু তাত মই প্ৰায় আপডেট ভিডিঅ'বিলাক দিওঁ কিন্তু মই আজি আপডেট ভিডিঅ' বাদ দি মই লাইভ আহিছো আৰু ইটোৰ কাৰণে লাইভ আহিছো আৰু লাইভ অহাৰ মেইন কাৰণ হৈছে যে অসমত যিটো বৰ্তমান চলি আছে অসমৰ যি পৰ্যায় যিটো পৰিস্থিতি চলি আছে যদি তেনেকৈ থাকে অসমখন আমাৰ ধ্বংস হওঁতে বেছি টাইম নালাগে। ৰাজনীতি হওক বা সংগঠনে হওক যি দলে হওক বা সংগঠনে হওক তেওঁলোকে দল কৰক ৰাজনীতি কৰক কিন্তু অসমৰ ক্ষতি হোৱা কাম কোনদিন নকৰিব। ইয়াৰ বাবে কৈছো যে আপোনালোকে আন্দোলন কৰক, এটা মাৰ্জিত আন্দোলন কৰক যত নেকি জনসাধাৰণৰ ক্ষতি নহয়। আজি চৰকাৰ ক্ষতি হ'লে কাৰ ক্ষতি? চৰকাৰ ক্ষতি হ'লে জনসাধাৰণৰ ক্ষতি। জনসাধাৰণৰ ক্ষতি মানে কাৰ ক্ষতি? চৰকাৰৰ ক্ষতি। গতিকে তেনেকে যেন নহয় মই এইখিনি কথা কোৱাৰ বাবে মই আজি আপোনালোকৰ আগত লাইভ আহিছো। মই বেছি কথা নহয় দুটামান কথা কম। আজি মচলপুৰ আজি কিয় অগ্নিগৰ্ভ হ'ব লাগল? মচলপুৰ এক প্ৰকাৰে নেপাল সাদৃশ্য হ'ব বুলি ক'লে ভুল নহ'ব। তাত কিমান মানুহ আহত হৈছে, কিমান চৰকাৰী সম্পত্তি লোকচান হৈছে তাৰ হিচাপ যদি কৰে, যদি কোনোবাই যদি এই হিচাপটো কৰি চাই তেওঁ এবাৰ ভাবিব আমি আন্দোলন কৰিব লাগে নে নালাগে। মই এইবুলি এইটো কাৰণে নকওঁ যে জুবিন গাৰ্গে ন্যায় পোৱাটো মই বিচাৰো, জুবিন গাৰ্গে ন্যায় পাওক, সোনকালে ন্যায়টো পাওক। যি বদমাছ কেইজনে, যি ধুৰন্ধৰ কেইজনে তেওঁলোকে বিদেশত নি আজি বিষুৱাই হওক বা পানীত ডুবাই হওক বা চলনা কৰি হওক মাৰিলে তেওঁলোকে অতি সোনকালে তেওঁলোকে শাস্তি পাওক। আৰু তেওঁলোকে শাস্তি পোৱাটো অসমৰ সকলো ৰাইজে বিচাৰিছে। তাত কোনো জাতি, কোনো ভাষা, কোনো বৰ্ণ বিশেষে সকলোৱে বিচাৰিছে যে জুবিন গাৰ্গে সোনকালে ন্যায় পাওক। আজি জুবিন গাৰ্গৰ ন্যায় আজি আদালত আমাৰ সংবিধান আছে আৰু সংবিধান মতে ন্যায় চলি আছে আৰু এই ন্যায়ৰ ওপৰত কোনো হ'ব নোৱাৰে, ন্যায়ৰ ওপৰত কোনো হ'ব নোৱাৰে। গতিকে আমি ন্যায়টো মানিবই লাগিব, আমি ন্যায়ৰ নিৰ্দেশ মতে চলিবই লাগিব। কিন্তু আমি এই নিৰ্দেশৰ ওপৰত যদি আমি পাব্লিকে বা জনসাধাৰণে যদি উত্তেজিত হয় ক্ষতিকাৰ হ'ব চৰকাৰৰ, জনসাধাৰণৰ। কাবাৰ হয়তো প্ৰাণ যাব পাৰে, কাবাৰ বুকু উদং হৈ যাব পাৰে, কাবাৰ ঘৰ খালী হৈ যাব পাৰে। তাৰ দায়িত্ব কোনে? মই এইকাৰণে আগতে কৈছো সংগঠনে হওক বা দলে হওক তেওঁলোকে আন্দোলন কৰক, আন্দোলন মই চাপৰ্ট আছো। সঁচা অৰ্থত আন্দোলন কৰক, সঁচা অৰ্থত প্ৰতিবাদ কৰক, হিংসাৰে নহয়, শুদ্ধভাৱে কৰক, প্ৰতিবাদ কৰক। আৰু এই প্ৰতিবাদ কৰাত দুই এটা নিউজত আহিছে প্ৰথমে পুলিচে আৰক্ষী লাঠি চালনা চলিছিল। যদি সঁচাকে আৰক্ষী বাহিনী যদি লাঠি চালনা কৰিছিল তেওঁলোকে কি খাকী পোছাকৰ শক্তি প্ৰদৰ্শন কৰিছিল নেকি? যাৰ বাবে তেওঁলোকে শান্ত সুস্থভাৱে আন্দোলনকাৰীক লাঠি চালনা কৰিছে। যদি তেনেকে কৰিছে যিজন পুলিচ অফিচাৰ তেওঁক সাসপেন্ড কৰক, তেখেতে কিয় লাঠি চালনা কৰিব? তেওঁ কি জুবিনৰ বিৰোধী নেকি? জুবিন প্ৰেমী নহয় নেকি? তেওঁতো এজন অসমীয়া। গতিকে তেওঁ যদি হয় মই এইকাৰণে কৈছো যে তেওঁ যদি তেনেকে কৈছে শাস্তি পাওক। যদি তেওঁ কৰা নাই, যদি প্ৰথমে যদি জনসাধাৰণে শিলগুটি বিলাইছে বা চৰকাৰী
চৰকাৰী যদি ধন ক্ষতি কৰিছে তাতেও মই মাত মাতিছো তেওঁলোকে কিয় তেনেকৈ কৰিব হয় দোষী শাস্তি পোৱাটো আমি বিচাৰিছো দোষীক আমাৰ জায়গাত ঠাই নিদিব এই কথা মই কৰিছো তেওঁলোকে বাহিৰত পঠাব ক্ষয় কৰিব দৰঙৰ পৰা বাক্সালৈ ইতিমধ্যে তাত গতিকে আৰক্ষী বাহিনী তেওঁলোক গুৱাহাটীত ৰাখক তেওঁলোক যিটো গুৱাহাটীৰ অৰিজিনেল মানুহ গুৱাহাটীত ঘৰ দুৱাৰ আছে গুৱাহাটীৰ বাসিন্দা তেওঁলোক গুৱাহাটীত ৰাখিব এৰি মুছলপুৰত কিয় লৈ আহিছে মই তাত একমত মই তাত প্ৰতিবাদ কৰিম কিন্তু চৰকাৰী ধন ক্ষতি কৰাৰ অধিকাৰ কাৰো নাই আৰু কোনোবাই যদি কৰিছিল ভাঙিছিল তেওঁলোকে সিদ্ধান্ত লওক যে আগলৈ বা পিছলৈ তেনেকৈ কাম নকৰো আৰু এইখিনি কথাৰ কাৰণে মই আজি লাইভ আহিছিলো যদি আপোনালোকে মোৰ কথাখিনি ভাল লাগিল নে বেয়া লাগিল কমেন্ট বক্সত যাই কমেন্ট এটা দিব গতিকে আগলৈ লগ পাম মনতে ধন্যবাদ শুভৰাত্ৰি